অডি মাৰ্চিডিজ বিলাসী বাহনৰ কথা পাহৰিলে গুৱাহাটী মহানগৰবাসীয়ে কিয়নো এজাক বৰষুণ দিলে বানত বুঢ়া ৰুক্মিণী গাঁওবাসীয়ে ৰাবাৰ বুক কিনিলে ঘৰৰ পদূলিয়ে থাকিব এতিয়াৰে পৰা ৰাবাৰ বোট কঠিন বাস্তৱতাই যেন সলনি কৰিছে মহানগৰিকৰ জীৱনটো হয় এয়াই হৈছে স্মাৰ্ট চিটি গুৱাহাটী মহানগৰী গুৱাহাটী মহানগৰীৰ জনতাই এতিয়া পাহৰিলে অডি মাৰ্চিডিজ বিলাসী জীৱনৰ কথা কিয়নো ঘৰৰ ভিতৰ দোকানৰ ভিতৰ গেৰেজ সকলোতে এতিয়া পানীৰে একাকাৰ অডি কি আছিল মাৰ্চিডিজ কি আছিল সকলো পাহৰিলে এতিয়া অডি মাৰ্চিডিজ চলোৱা মহানগৰবাসীয়ে কিনিলে ৰাবাৰ বোট কিয়নো এই গেলা পানী অডি মাৰ্চিডিজে কোনো কাম নিদিয়ে কাম দিব ৰাবাৰ বোটেহে সেয়েহে গুৱাহাটী মহানগৰীৰ মডাৰ্ণ ফেমিলিসকলে অডি মাৰ্চিডিজ এৰি ঢাপলি মেলিলে ৰাবাৰ বোটৰ দিশে প্ৰথমে কওঁ অত্যন্ত জৰুৰী কাম নহ'লে 31 মে অৰ্থাৎ আজি ঘৰৰ পৰা নোলাব আজি যিকোনো মুহূৰ্ততে পুনৰ ভয়ানক দুৰ্যোগ হ'ব পাৰে গুৱাহাটী মহানগৰীত কিয়নো বৰষুণ কমাই নাই গুৱাহাটীত ক্ৰমাৎ জটিল ৰূপ ধাৰণ কৰিছে কৃত্ৰিম বানে ৰাজপথতে আবদ্ধ হৈ পৰিছে স্কুল বাছ মহানগৰীৰ ৰুক্মিণী গাঁৱত আশ্ৰয় শিবিৰৰ ব্যৱস্থা কৰিছে প্ৰশাসনে মজিয়াত থকা লোকসকলক আশ্ৰয় শিবিৰলৈ থকাৰ আহ্বান জাৰি কৰিছে মহানগৰীৰ আন স্থানতো ব্যৱস্থা কৰা হৈছে কেম্পৰ মুঠৰ ওপৰত এতিয়া মহাসাগৰত পৰিণত হৈছে স্মাৰ্ট মহানগৰ নেৰানেপেৰা বৰষুণত জলমগ্ন গুৱাহাটী পানীত একাকাৰ মহানগৰৰ পথ আৰু পদপথ যেন আকৌ এবাৰ ব্যৰ্থতা উদঙাই দিলে GMC আৰু GMDA নেৰানেপেৰা বৰষুণে মাতিছে বিপদ বৰষুণৰ ফলত মেঘালয়ত হৈছে আনফালে ভয়ংকৰ ভূমিস্খলন পাহাৰৰ শিল খহি আবদ্ধ হৈছে ৰাষ্ট্ৰীয় ঘাইপথ বন্ধ হৈ পৰিছে যাতায়াত ব্যৱস্থা আমি বাৰে বাৰে কম মহানগৰবাসীৰ বাবে তেন্তে অতীত হৈ পৰিব অডি মাৰ্চিডিজ বিলাসী জীৱন কিয়নো এতিয়া সকলোৰে সময় ৰাবাৰ বোটৰ আনফালে যোৰাবাটৰ কৃত্ৰিম বানক লৈ মুখ্যমন্ত্ৰীও কৰিছে ডাঙৰ মন্তব্য মুখ্যমন্ত্ৰীয়ে কৈছে যে মই মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ সৈতে কথা পাতিছোঁ কিয়নো 2 জুনত কনৰাড চাংমাৰে সৈতে কৰিব আলোচনা মুখ্যমন্ত্ৰীয়ে আনহাতে তাৰ মাজতে আকৌ এই ভয়াৱহ পৰিস্থিতিৰ মাজতে বতৰ বিজ্ঞান কেন্দ্ৰই দিলে পুনৰ সতৰ্কবাণী পৰৱৰ্তী 3 ঘণ্টাত ৰাজ্যত হ'ব প্ৰবল বৃষ্টিপাত সতৰ্কতা জাৰি কৰিলে বতৰ বিজ্ঞান কেন্দ্ৰই পুনৰ 18খন জিলাত বিজুলী ঢেৰেকনিৰে প্ৰচণ্ড শিলাবৃষ্টি হ'ব পৰৱৰ্তী 3 ঘণ্টাত বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে এই সতৰ্কবাণী তথ্য অনুসৰি বজালী বাক্সা বৰপেটা বঙাইগাঁও চিৰাং দৰং গুৱাহাটী গোৱালপাৰা কামৰূপ মেট্ৰ' কামৰূপ গ্ৰাম্য কোকৰাঝাৰ মৰিগাঁও নগাঁও নলবাৰী শোণিতপুৰ তামুলপুৰ ওদালগুৰি পশ্চিম কাৰ্বি আংলং জিলাত অনাগত সময়টো হ'ব ধুমুহা বৰষুণ 18খন জিলাত বিজুলী ঢেৰেকনিৰে প্ৰচণ্ড শিলাবৃষ্টি হ'ব প্ৰচণ্ড 3 ঘণ্টাত ইয়াৰ উপৰি ৰাজ্যৰ অন্যান্য কেইবাঠাইতো হ'ব প্ৰচণ্ড বৰষুণ সেয়েহে সাৱধান গুৱাহাটী মহানগৰবাসী এতিয়া মাথো সকলোৱে চিন্তা কৰক কেনেকৈ বাচিব এই কৃত্ৰিম বানৰ পৰা কিয়নো এতিয়া ঘৰৰ ভিতৰে বাহিৰে সকলোতে পানী বিল্ডিং ঘৰ ডুবি গৈছে গুৱাহাটী মহানগৰী গতিকে এনে দুৰ্যোগৰ সময়ত পৰাপক্ষত ৰাস্তালৈতো ভুলতো ওলাই নাহিব কিয়নো ৰাস্তাত ভৰি দিবই নোৱাৰি বুকুলৈকে পানী মুঠৰ ওপৰত কি হ'ব মহানগৰবাসীৰ জীৱনশৈলী আপোনাৰ ঠাইত বানপানীৰ অৱস্থা কেনেকুৱা জনাওক এই মুহূৰ্তত কমেণ্ট যোগে News Desk Report, News Assam.